নাৰায়ণপুৰৰ বথাখনাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ পৌৰাক পালন ৫ দিনীয়াকৈ আয়োজন কৰা হয় পৰম্পৰাগত পৌৰাক উৎসৱ গুমৰাগ নৃত্য ঐনিতমৰ সুৰত মুখৰ হৈ পৰে সমগ্ৰ অঞ্চলটো উৎসৱৰ লগত সংগতি ৰাখি তিনিগৰাকী ব্যক্তিলৈ বথাখনা গৌৰৱ বঁটা আগবঢ়োৱা হয় মনুকান্ত দলে চন্দন পেগু আৰু শিক্ষক হৰিচৰণ পেগুলৈ আগবঢ়োৱা হয় এই সন্মান আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো কৃষিভিত্তিক উৎসৱ পৌৰাক পালন উখল মাখল পৰিৱেশে বিৰাজ কৰে নাৰায়ণপুৰত আজি আমাৰ বটাখানা গাঁৱৰ কাৰণে ঐতিহাসিক দিন বুলি এটাই ক'ব লাগিব 1933 পৰা আৰম্ভ কৰি পৌৰাক উৎসৱ আজি তাৰিখলৈকে 26 চনলৈকে 93 ইয়াৰ্ছ হৈ গ'ল তাৰ আমি মাজতে হয়তো আমাৰ বটাখানা গাঁওখন দুভাগ কৰা হৈছিল দুভাগে পৌৰাক উৎসৱ উদযাপন কৰা হৈছিল কিন্তু আজিৰ তাৰিখত সদৌ 400 জগলা বটাখানা গাঁৱে একেলগে সক্ষভাৱে আজি পৌৰাক উৎসৱ উদযাপন কৰা হৈছে আৰু আজি এই ঐতিহাসিক মুহূৰ্তত আমাৰ যিখিনি ৰাইজ আহিছে আপোনালোকে দেখিছে ইয়াত আমাৰ বিভিন্ন জেগাৰ পৰা ইয়াত আহি যিখিনি আমাক সহযোগ কৰিছে দেখা দিছে একেসকললৈকে আমি পৌৰাক উদযাপন সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজিৰ যিটো কৰ্মসূচী আজি আমি প্ৰথমে পুৱা 7 বজাৰ পৰা 1 মান নাম আমাৰ নীতি নিয়ম য'ত গাহৰি আমি 1 মান নাৰায়ণপুৰৰ বথাখনাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ পৌৰাক পালন ৫ দিনীয়াকৈ আয়োজন কৰা হয় পৰম্পৰাগত পৌৰাক উৎসৱ গুমৰাগ নৃত্য ঐনিতমৰ সুৰত মুখৰ হৈ পৰে সমগ্ৰ অঞ্চলটো উৎসৱৰ লগত সংগতি ৰাখি তিনিগৰাকী ব্যক্তিলৈ বথাখনা গৌৰৱ বঁটা আগবঢ়োৱা হয় মনুকান্ত দলে চন্দন পেগু আৰু শিক্ষক হৰিচৰণ পেগুলৈ আগবঢ়োৱা হয় এই সন্মান আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো কৃষিভিত্তিক উৎসৱ পৌৰাক পালন উখল মাখল পৰিৱেশে বিৰাজ কৰে নাৰায়ণপুৰত আজি আমাৰ বটাখানা গাঁৱৰ কাৰণে ঐতিহাসিক দিন বুলি এটাই ক'ব লাগিব 1933 পৰা আৰম্ভ কৰি পৌৰাক উৎসৱ আজি তাৰিখলৈকে 26 চনলৈকে 93 ইয়াৰ্ছ হৈ গ'ল তাৰ আমি মাজতে হয়তো আমাৰ বটাখানা গাঁওখন দুভাগ কৰা হৈছিল দুভাগে পৌৰাক উৎসৱ উদযাপন কৰা হৈছিল কিন্তু আজিৰ তাৰিখত সদৌ 400 জগলা বটাখানা গাঁৱে একেলগে সক্ষভাৱে আজি পৌৰাক উৎসৱ উদযাপন কৰা হৈছে আৰু আজি এই ঐতিহাসিক মুহূৰ্তত আমাৰ যিখিনি ৰাইজ আহিছে আপোনালোকে দেখিছে ইয়াত আমাৰ বিভিন্ন জেগাৰ পৰা ইয়াত আহি যিখিনি আমাক সহযোগ কৰিছে দেখা দিছে একেসকললৈকে আমি পৌৰাক উদযাপন সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজিৰ যিটো কৰ্মসূচী আজি আমি প্ৰথমে পুৱা 7 বজাৰ পৰা 1 মান নাম আমাৰ নীতি নিয়ম য'ত গাহৰি আমি 1 মান নাম নাৰায়ণপুৰৰ বথাখনাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ পৌৰাক পালন ৫ দিনীয়াকৈ আয়োজন কৰা হয় পৰম্পৰাগত পৌৰাক উৎসৱ গুমৰাগ নৃত্য ঐনিতমৰ সুৰত মুখৰ হৈ পৰে সমগ্ৰ অঞ্চলটো উৎসৱৰ লগত সংগতি ৰাখি তিনিগৰাকী ব্যক্তিলৈ বথাখনা গৌৰৱ বঁটা আগবঢ়োৱা হয় মনুকান্ত দলে চন্দন পেগু আৰু শিক্ষক হৰিচৰণ পেগুলৈ আগবঢ়োৱা হয় এই সন্মান আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো কৃষিভিত্তিক উৎসৱ পৌৰাক পালন উখল মাখল পৰিৱেশে বিৰাজ কৰে নাৰায়ণপুৰত আজি আমাৰ বটাখানা গাঁৱৰ কাৰণে ঐতিহাসিক দিন বুলি এটাই ক'ব লাগিব 1933 পৰা আৰম্ভ কৰি পৌৰাক উৎসৱ আজি তাৰিখলৈকে 26 চনলৈকে 93 ইয়াৰ্ছ হৈ গ'ল তাৰ আমি মাজতে হয়তো আমাৰ বটাখানা গাঁওখন দুভাগ কৰা হৈছিল দুভাগে পৌৰাক উৎসৱ উদযাপন কৰা হৈছিল কিন্তু আজিৰ তাৰিখত সদৌ 400 জগলা বটাখানা গাঁৱে একেলগে সক্ষভাৱে আজি পৌৰাক উৎসৱ উদযাপন কৰা হৈছে আৰু আজি এই ঐতিহাসিক মুহূৰ্তত আমাৰ যিখিনি ৰাইজ আহিছে আপোনালোকে দেখিছে ইয়াত আমাৰ বিভিন্ন জেগাৰ পৰা ইয়াত আহি যিখিনি আমাক সহযোগ কৰিছে দেখা দিছে একেসকললৈকে আমি পৌৰাক উদযাপন সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজিৰ যিটো কৰ্মসূচী আজি আমি প্ৰথমে পুৱা 7 বজাৰ পৰা 1 মান নাম আমাৰ নীতি নিয়ম য'ত গাহৰি আমি 1 মান